So আজি আমি আৰম্ভ কৰিম ট্ৰান্সফৰ্মাৰ। Very important. আৰু ট্ৰান্সফৰ্মাৰৰ পৰা মিনিমাম we can expect 4 to 5 marks আৰু বেছি হ'ব পাৰে। Minimum 4 to 5 marks we can expect from transformer itself. ঠিক আছে, তো ট্ৰান্সফৰ্মাৰটো অলপ ভালকে কৰো। First of all, what is transformer? That you all know, is not it? Transformer কি করে? Transformer আমার power transfer করে from one circuit, from one electrical circuit to another electrical circuit through magnetic coupling. So আমি জানো এইটো এটা আমার ইলেকট্রিক্যাল সার্কিট, এইফালে এটা ইলেকট্রিক্যাল সার্কিট। এইটো ইলেকট্রিক্যাল সার্কিটৰ পৰা এইটো ইলেকট্রিক্যাল সার্কিটত কি ট্রান্সফার হ'ব? পাওয়ার ট্রান্সফার হ'ব। ইয়াতে কি হৈ গল? ইলেকট্রিক্যালি আইসোলেটেড কৰি দিল। সো দুটা ইলেকট্রিক্যাল সার্কিট কি হৈ গল? ইলেকট্রিক্যালি আইসোলেটেড। We are transferring power, electrical power from one circuit to another circuit. বুঝিবা দে, প্রত্যেকটা কথা ভালকে বুঝিবা, মনত ৰাখিবা কি কি কম। যেতিয়া আমি পাওয়ার ট্রান্সফার কৰিম তেতিয়া আমি কি কৰি দি আছো? ভোল্টেজ চেঞ্জ কৰি আছো। আইদার ভোল্টেজ আপ কৰিব পাৰো বা ভোল্টেজ ডাউন কৰিব পাৰো, এনিথিং। যদি ভোল্টেজ আপ কৰো তেনেহলে এইটো হৈ যাব স্টেপ আপ ট্রান্সফর্মার। যদি আমি ভোল্টেজ ডাউন কৰো তেনেহলে হৈ যাব স্টেপ ডাউন ট্রান্সফর্মার। স্টেপ আপ আৰু স্টেপ ডাউন ট্রান্সফর্মার আমি জানো কি বেলেগ বেলেগ ট্রান্সফর্মার নহয়, সেম এটা ট্রান্সফর্মারে ডিপেন্ড কৰে আমি কোনটো সাইডত সোর্স কানেক্ট কৰি আছো। সাপোজ এইটো এফালৰ যোনটো আমাৰ ওয়াইন্ডিংস আছে তাতে n1 number of windings আছে, ইয়াতে n2 number of windings আছে, and n1 is less than n2. Now it depends on us কি আমি সোর্স কোনটো সাইডত কানেক্ট কৰি আছো। যদি আমি সোর্স এইফালে কানেক্ট কৰি দিও, obviously it will be AC source, DC transformer কোনো কাম নাই। So if we connect source in this side and load in this way, then this will become a step up transformer, কারণ ইয়াতে number of turns বেশি আছে, ইয়াতে number of turns কম আছে। আৰু আমি জানো কি n1 i1 is equal to n2 i2। আমি আৰু কি জানো? আমি জানো যে যিকোনো এটা সাইডতে হোক, but EMF developed per turn E by N is constant. So আমি এইটো লিখিব পাৰো E1 by N1 is equal to E2 by N2. So এইখিনি কথা আমি জানো, এইটোৰ লগত কোনো মতলব নাই, ইজি বস্তু সবে জানো। Power remains constant, voltage আৰু current কি হৈ আছে? Up down কৰি আছে। Now why we require transformer? আমাৰ ট্রান্সফর্মার কিয় লাগে? ট্রান্সফর্মার সেই কাৰণে লাগে so that আমি লার্জ পাওয়ার এটা ট্রান্সমিশন লাইনৰ পৰা, মানে এটা স্টেশনৰ পৰা আন এটা স্টেশনলৈকে দূৰলৈকে আমি ফেচ কৰিব পাৰো with minimum loss, minimum copper loss. কাৰণ যেতিয়া আমাৰ এইটো যদি আমাৰ জেনাৰেটিং স্টেশন হয়, জেনারেটিং স্টেশন, আৰু এইটো যদি আমাৰ লোড স্টেশন হয়, তাৰ মাজতে যিমানখিনি আমাৰ ওয়্যার কানেক্টেড আছে তাতে কি আছে? কপার আছে। আৰু আমি জানো যেতিয়া কপার আছে বা কন্ডাক্টরস লগাইছো, অ্যালুমিনিয়ামৰ হোক কপাৰৰ হোক যিয়ে কন্ডাক্টর আছে তাতে রেজিস্ট্যান্স আছে, আৰু রেজিস্ট্যান্স যদি আছে, রেজিস্ট্যান্স ইন্ডাক্টেন্স এনিথিং, তাতে কি হ'ব? আমাৰ I স্কয়ার আর লস হ'ব। এই I স্কয়ার আর লসটো যদি তুমি ক্যালকুলেট কৰি চোৱা তেনেহলে এইটো বহুত হিউজ হৈ যাব। যদি আমি সেম জেনারেটিং voltage level কিমান আছিল আমাৰ 11 kV যদি আমি ট্রান্সমিট কৰিব যাও, then it will be huge. Okay, so what we do? We usually do voltage to বঢ়াই দিম, তো কারেন্ট কমি যাব, because power remains constant. এইখিনি আমি আগতে ডিসকাস কৰিছো। Since power is constant, so voltage যদি রেইজ কৰি দিও তেনেহলে কারেন্ট কমি যায় and power remains same. Okay, ট্রান্সফর্মার টাইপত যদি আমি চাও তেনেহলে ট্রান্সফর্মার
কি টাইপত ক'ব পাৰো যেনেকৈ ক'লো ষ্টেপ আপ এণ্ড ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ এইটো বেলেগ একো নহয় জাস্ট ডিপেন্ডিং অন দ্য সোর্স হোয়ার ইউ আর কানেক্টিং দ্য সোর্স আৰু এটা কথা হল কি আমি যোনটো ওয়াইন্ডিংত সোর্সটো কানেক্ট কৰিম হেতুক আমি প্ৰাইমাৰী সাইড বুলি ক'ম আৰু যোনটো আমাৰ লোড সাইড হ'ব হেতু আমাৰ সেকেন্ডাৰী হ'ব ইয়াতেও বহুতৰ কিবা কিবি কনফিউজন থাকি যায় যে প্ৰাইমাৰী মানে নাম্বাৰ অফ টাৰ্নছৰ ওপৰত ডিপেন্ড কৰি কিনে কৈ দিয়ে বা কিবা so you must be very clear in these things that primary আৰু secondary কিহৰ ওপৰত ডিপেন্ড কৰি কিনে কৈ আছো আমি সোর্স কোড কানেক্ট কৰি আছো তাৰ ওপৰত সোর্স যোনটো ফালে কানেক্ট কৰি দিম হেতু আমাৰ প্ৰাইমাৰী হৈ যাব আৰু যতে লোড কানেক্ট কৰিম হেতু আমাৰ সেকেন্ডাৰী হৈ যাব ঠিক আছে এইখিনি ইনিশিয়াল কথা আছিল এইখিনি আমি বুজি পালো নাও মই ডাইৰেক্টলি হেল্ল' মই ক্লাছত আছো So মই ডাইৰেক্টলি কি কৰিব খুজিছো মই ডাইৰেক্টলি কিছুমান বস্তু ডাইৰেক্ট আনিম ম্যাথমেটিক্যাল বস্তু লৈ আহো ঠিক আছে যাতে আমাৰ কনফিউজন হৈ যায় সেইখিনি বস্তু আগতে বুজিলো তাৰ পিছত আমি থিওৰিটিক্যাল কিছুমান বস্তু আছে যিবোৰ নোটস মই দিম তো তোমালোকে ইয়ে কৰিব পাৰিবা থিওৰিটিক্যালত কি লাগিব যেনেকৈ জেএম লেভেলত থিওৰিটিক্যাল বস্তু তোমাক খুদিব পাৰে যে ট্ৰান্সফৰ্মাৰ মেটেৰিয়েলছৰ ওপৰত খুদিব পাৰে ট্ৰান্সফৰ্মাৰ প্ৰটেকচন খুদিব পাৰে ট্ৰান্সফৰ্মাৰৰ কি আছিল এইটো শেল টাইপ কোৰ টাইপ এইবিলাখান বস্তুৰ ওপৰত আমি কথা পাতিম এইটোৰ ওপৰত প্ৰথমতে আমি এটা কাম কৰো আমি এটা আইডিয়াল ট্ৰান্সফৰ্মাৰ কনসিডাৰ কৰো আইডিয়াল ট্ৰান্সফৰ্মাৰ সো আগতে বুঝা আমি কি কৰিম প্ৰথমতে আইডিয়াল ট্ৰান্সফৰ্মাৰ এটাৰ ওপৰতে কনসিডাৰ কৰিম তাৰ পিছত আমি প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰৰ কথা পাতিম ঠিক আছে আইডিয়াল ট্ৰান্সফৰ্মাৰ বুলি ক'লে আমি কি বুজি পাওঁ আইডিয়াল ট্ৰান্সফৰ্মাৰ মানে এটা ট্ৰান্সফৰ্মাৰ যাৰ কোনো লস নাই কোনো ধৰণৰ লস নহয় তো লস কি হ'ব পাৰে এটা ট্ৰান্সফৰ্মাৰত আমি ট্ৰান্সফৰ্মাৰ বনাব গলে আমাৰ কি কৰিব লাগিব দুটা ওয়াইন্ডিং লাগে দুটা কয়েল লাগে আৰু কয়েল দুটা আমি কি কৰিম এটা কোৰ বনাই কিনে হে কোৰত এনেকাকে লগাই দিম এইটোতো দেখাৰ কথা এনেকাকে লগোৱা নহয় আসলতে আমি প্ৰাইমাৰী ওয়াইন্ডিং আৰু সেকেন্ডাৰী ওয়াইন্ডিং সেম লিম্বতে দিও প্ৰথমতে প্ৰাইমাৰী এক ৰাউন্ড দিলো তাৰ পিছত ইনসুলেশন ৰাখিলো তাৰ ওপৰত আকৌ সেকেন্ডাৰী লগাই দিলো সো দ্যাট বেটাৰ তোমার ফ্লাক্স কানেক্টিভিটিটো বেটার থাকে ঠিক আছে তো এইটো এটা কোৰ ললো আৰু কোৰৰ মাজতে আমি কয়েল ওয়াইন্ড কৰি আছো ঠিক আছে এনেকাকে আমি কয়েল লগাই দিলো এটা নাম্বার অফ টার্নস ডিফারেন্ট হ'ব n1 n2 আমি ধৰি ললো এইটো n1 এইটো n2 ভালকে বুঝিবা দে এইখিনি যদি বুঝা ন তেনেহলে তুমি বহুত ইজিলি ট্ৰান্সফৰ্মাৰ বাকি প্ৰবলেম সলভ কৰিব পাৰিবা সব বস্তু ইয়াতে কভাৰ হৈ যাব নাও এই যে কোৰ আছে কোৰটো কি মেটেৰিয়েলৰ হ'ব ডেফিনেটলি ফেৰোমেগনেটিক মেটেৰিয়েল আয়ৰন কোৰ দিব লাগিব কিয় কোৰ লগাই আছো কোৰটো এই কাৰণে লগাই আছো কাৰণ ইয়াতে আমাৰ ফ্লাক্স লিংক কৰাব লাগে দুটা কয়েলৰ মাজত কাৰণ ইয়াতে এটা ম্যাগনেটিক ফিল্ড দিকিনে আমি কাপল কৰিম এই ডিভাইসটো now what we are trying to do we are trying to transfer power from this to this so আমি কি কৰিম আমি ইয়াতে সোর্স লগাই দিম মই ইয়াতে v1 এটা সোর্স লগাই দিম ঠিক আছে so যেতিয়া মই v1 সোর্স এটা লগাম so definitely ইয়াতে কারেন্ট এটা ফ্লো কৰিব হয় না নহয় মই ধৰি ললো এফালৰ পৰা কারেন্ট ফ্লো কৰি আছে এইখিনি জায়গা ভালকে বুজিবা বাৰবাৰ কৈ আছো v1 এটা সোর্স লগাই দিছো আৰু v1 সোর্সৰ কাৰণে কি হল কারেন্ট ফ্লো কৰিব ধৰিলে কয়েলটোৰ মাজতে কোনটো কয়েলত প্ৰাইমাৰী কয়েল যোনটো টাৰ্নস আছে n1 যেতিয়া ইয়াতে কারেন্ট পাস হ'ব এইটো এনেকাকে কারেন্ট পাস হৈ আছে সো আমি আৰু এটা বস্তু জানো যে যেতিয়া কারেন্ট পাস হয় কোনবা এটা কন্ডাক্টৰৰ মাজেদি তো কি হয় ফ্লাক্স জেনাৰেট কৰে আৰু ফ্লাক্স যেতিয়া জেনাৰেট কৰিব ম্যাগনেটিক ফ্লাক্স তো ফ্লাক্সৰ ডাইৰেকশনটো কি হ'ব ফ্লাক্সৰ ডাইৰেকশন আমি ৰাইট হ্যান্ড কার্ল রুল দিকিনে আমি ক'ব পাৰো যে কারেন্টের ডাইরেকশন যদি কার্লৰ ডাইরেকশন হয় তাহলে থামটো কি হ'ব আমাৰ ফ্লাক্সৰ ডাইরেকশন তো আমি দেখা পালো ভাই আমাৰ ফ্লাক্সৰ যোনটো ডাইরেকশন আছে that direction is this way so flux এনেকাকে ঘুৰিব
and since it is AC, so the next moment কি হবো কারেন্টৰ ডাইৰেকশন পাল্টি খাই যাব এফালৰ পৰা যাব এটো হবো তাৰ ফ্লাক্সটো চেঞ্জ হবো হয় না নহয় ডেফিনেটলি হবো কাৰণ এটো এসি সোর্স হয় since it is a AC source তো কি হবো কারেন্ট যদি if this moment current is entering in from this wire then and leaving from this wire the other half it will be entering from this and leaving from this তাৰ মানে আমাৰ ফ্লাক্সৰ ডাইৰেকশন মই এতিয়া যোনটো দিছো এটো কি হবো চেঞ্জ হৈ যাব অলপ পিছত ঠিক আছে বুজিলো এটো হৈ গল আমাৰ ফাই এস্টাবলিশ কৰিলে নাও যদি ফাই টু তেনেহলে কি হবো চেঞ্জ হৈ থাকিব একবার এস্টাবলিশ হয় ফাই তাৰপিছত ফাই চেঞ্জ হৈ আছে যদি ফাই চেঞ্জ হয় এটা ম্যাটেৰিয়েলত তেনেহলে কি কি এফেক্ট আহিব পাৰে নাম্বার 1 যদি এটো কোৰ আছে আইৰনৰ তেনেহলে তাতে কি হবো এডি কারেন্ট আৰু হিস্টেৰিসিস লস আহি যাব আমি এইখিনি আগতে বহুত ভালকে বুজিছো এডি কারেন্ট লস and hysteresis loss hysteresis curve to মনত আছে মই আগতে দেখাইছিলো তোমালোকক কেনেকাকে কারেন্ট যায় কেনেকাকে হয় আৰু এটোৰ ওপৰতে বেস কৰি কিনে আমি কও সফট ম্যাগনেটিক ম্যাটেৰিয়েল হার্ড ম্যাগনেটিক ম্যাটেৰিয়েল যিমানখিনি আছিল আমি ডিফাইন কৰিছিলো এটোৰ ওপৰতে হয় না নহয় কাৰণ কি আছিল এটো ইফালে আছিল আমাৰ H ম্যাগনেটাইজিং force and এইফালে আমি ধৰিছিলো আমাৰ flux density and since H is proportional to I so I is equal to Im sin omega t আছিল মনত আছে না সো H এর লগতে H টু কার লগতে ভেরি কৰিব I এর লগতে ভেরি কৰিব সো এনেকাকে আছিল and this much of part we were calling it residual magnetism আৰু এইটোক আমি কৈ আছিলো HC force of coercivity ঠিক আছে যিমানখিনি এক্সট্ৰা আমাৰ কারেন্ট লাগে so that হেই যে আমাৰ ডাইপোল যিকিটা আছে ম্যাটেৰিয়েলটো ভিতৰত হেইকিটা ওৰিয়েন্টেড উল্টা ফালে হৈ গৈছিল এটো কাকো তাৰ নিজৰ জায়গাত আনিবৰ কাৰণে এক্সট্ৰা আমাৰ কারেন্ট দিব লাগা হৈছে এক্সট্ৰা ফোর্স লগাব লাগা হৈছে হেইখিনি আমি কোয়ারসিভ ফোর্স বুলি কৈছিলো আৰু এইখিনি আমাৰ লস হৈ গল কাৰণ এডিশনাল আমাৰ দিব লাগিল so this is the loss and this is your hysteresis loss এডি কারেন্ট লস তো আমি বুঝিছিলো এডি কারেন্ট লস তো আমাৰ কপাৰত কন্ডাক্টৰৰ যোনটো মেইন কারেন্ট আছে হেইটোৰ লগত মতলব নাই কি হয় এটো কোৰৰ ভিতৰতে যেতিয়া আমি এটা কোৰ লৈ লওঁ কোৰৰ ভিতৰতে কি হয় এই মলিকুলার এৰেঞ্জমেন্টৰ কাৰণে এটা সার্কুলার কারেন্ট ক্ৰিয়েট হয় আৰু এই সার্কুলার কারেন্টৰ কাৰণে যোনটো ফ্লাক্স বনে হেইটোৱে এইটো কপোজ কৰে হেই কাৰণে এটা লস হয় ক্ৰিয়েট হয় হেইটোক আমি এডি কারেন্ট বুলি কওঁ এডি কারেন্টটো আমার কোথ হয় বডির ভিতরতে হয় কোৰৰ ভিতৰতে হয় and to minimize this eddy current loss what usually we do we laminate this core একদম কাটি 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 পিস কৰি দিম টুকৰা টুকৰা কৰি দিম তাৰ পিছত জয়েন্ট দি কিনে উল্টা উল্টা লগাম so that এটা এডি কারেন্টে আন এটা এডি কারেন্টক ব্যালেন্স কৰি ৰাখে মিনিমাম লস হয় so আমি দেখা পালো আমাৰ লস কি কি আহি আছে এডি কারেন্ট লস আৰু হিস্টেৰিসিস লস আহি আছে কিয় আহিছে কাৰণ আমাৰ ইয়াতে ফাই চেঞ্জ হৈ আছে সিকুৱেন্সিয়ালি বুজি যোৱা পিছত নিজে একবাৰ চাই লবা বহুত ধুনিয়াকে বুজি পাবা আমি কি কৰিলো প্ৰথমতে ভি লগাই দিছো ভি লগোৱাৰ কাৰণে কারেন্ট পাস হল কারেন্ট পাস হোৱাৰ কাৰণে ফাই জেনাৰেট হলে আমাৰ কি হ'ব কোৰৰ ভিতৰতে লস আহিব এডি কারেন্ট হিস্টেৰিসিস নাও যদি ইয়াতে কারেন্ট পাস কৰে তেনেহলে আৰু কি হ'ব পাৰে কাৰণ কন্ডাক্টৰ কেইটা যিকিটা আছে বা কয়েল আছে তাতে আমাৰ কপাৰ আছে কন্ডাক্টিং ম্যাটেৰিয়েল আৰু তাতে কি লস হ'ব কপাৰ লস হ'ব I স্কয়ার R লস হইব তেনেহলে আমাৰ I স্কয়ার লস এটাও আমি দেখা পাম সো এই মেইনলি এই লসটো আমি দেখা পাও এডি কারেন্ট লস হিস্টেৰিসিস লস and this loss is called your core loss কাৰণ এটো কোৰৰ মাজত হৈছে and this is called your copper loss because I স্কয়ার R loss তাৰে বাহিৰত কি লস আছে ইয়াতে ডাইইলেক্ট্ৰিক লস এটা হ'ব which is very small ডাইইলেক্ট্ৰিক লস মানে তুমি যে ইনসুলেশন ইউজ কৰি আছা তুমি অয়েল কনজার্ভেটর ইউজ কৰি আছা হেতু কাৰণে যি লস হয় হেখিনি আৰু এটা লস আহিব তোমাৰ স্ট্ৰে load loss what is this stray load loss to হল এই যে ফ্লাক্স যোনটো আমাৰ কানেক্ট হৈ আছে এটো তো কানেক্ট হল কিন্তু ইয়াতে এক্স্যাক্টলি কি হ'ব কিছুমান ফ্লাক্স লিকেজ ফ্লাক্স থাকিব আৰু হেই লিকেজ ফ্লাক্সৰ কাৰণে কি হ'ব এই আমাৰ যে ইয়াতে তুমি ল্যামিনেট কৰাৰ কাৰণে ইয়াতে বোল্টিং কৰিবা বা তাৰ বডি থাকিব হেতু তো কন্ডাক্টিং ম্যাটেৰিয়েলে থাকিল মেটালৰ থাকিল তো বেলেগ বেলেগ যি বস্তু আছে বা
এই যে কন্ডাক্টৰ আমি ইউজ কৰিছো সেই কন্ডাক্টৰৰ ভিতৰতেও এডি কাৰেন্ট ফৰ্ম হ'ব পাৰে টু সো সেই গুটেখিনি লস মিলাই কিনে আমি এটো স্ট্ৰে লোড লস বুলি কৈ দিও এন্ড ইট ইজ ভেৰি মিনিমাম সো এটো আমাৰ ইমান খাস কনসিডাৰেশনত নাহে এডি কাৰেন্ট লস এন্ড হিস্টেৰিসিস লস যোনটো কোৰ লস হয় that loss is also very minimum it is approximately 2 to 10% of the so এইখিনিও আমি ইন জেনারেল এডি কারেন্ট লস হিস্টেরিসিস লস খিনিও একেবারে মিনিমাম লস হয় বাট উই টেক কনসিডার আৰু মেইন লস হল আমাৰ কপাৰ লস ঠিক আছে আমি লসেস বুজি পাল এতিয়া আমি কি কৰিছিলো আমি কৰিছিলো এটা জাস্ট এটা ভোল্টেজ লগাই দিছো এটা আইডিয়াল ট্ৰান্সফৰ্মাৰ বুলি ধৰিছো যতে এই যি লসৰ কথা পাতিলো কোনো ধৰণৰ লস হোৱা নাই ইয়াতে সো এনেকা এটা আইডিয়াল কেস কনসিডার কৰি আছো ফাই ক্ৰিয়েট হল ফাই যেতিয়া ক্ৰিয়েট হল সো এই ফ্লাক্স টু চেঞ্জ হৈ আছে যদি ফ্লাক্স চেঞ্জ হয় তেনেহলে আমি জানো যদি কয়েলৰ মাজতে ফ্লাক্স চেঞ্জ হয় তেনেহলে কারেন্ট প্ৰডিউস কৰে সো এইটো ফ্লাক্স যে চেঞ্জ হৈ আছে তাৰ মানে এইটো কয়েলতে এটা ইএমএফ ইনডিউস হ'ব এইটো কয়েলতে এটা ইনডিউসড ইএমএফ ক্ৰিয়েট হ'ব ডিউ টু দিস ফাই আৰু সেই যোনটো ইনডিউসড ইএমএফ হ'ব তাৰ ডাইৰেকশনটো কি হ'ব তাৰ ডাইৰেকশনটো হ'ব লাগে এনেকা কি যোনটো চেঞ্জ কজ আছে কজটো অপোজ কৰিব লাগে ইয়াতে কজটো কি আছে এই ফাই আছে ফাই টু চেঞ্জ হোৱাৰ কাৰণে তো যোনটো ইএমএফ ইয়াতে ইনডিউসড হ'ব that induced EMF must oppose this phi okay clear so এটুক যদি এই ফাইটুক যদি অপোজ কৰিব লাগে তেনেহলে আমাৰ ফ্লাক্সৰ ডাইৰেকশন কি হ'ব উল্টা ফালে হ'ব এইটো ফ্লাক্সৰ ডাইৰেকশন এইটো আছে এনেকাকে আছে এতিয়া at any instant ঠিক আছে কাৰণ এইটো সদায় এনেকা নাথাকে ন একবাৰ এইফালে হ'ব একবাৰ এইফালে হ'ব তো at any particular instant আমি ধৰি আছো যে এনেকাকে ফ্লাক্সটো আহি আছে যদি এনেকা আহি আছে তো আমাৰ যোনটো ইএমএফৰ কাৰণে ফ্লাক্স আহিব লাগে এইটো এইফালে হ'ব লাগে সো ফ্লাক্স টু ডাইৰেকশন আমি আমাৰ থাম্ব দি দিও তো কারেন্টৰ ডাইৰেকশন কি হ'ব এনেকাকে হ'ব সো কারেন্ট উইল ফ্লো লাইক দিস হ'ব না নাই তেতিয়া এইফালে এটা ফ্লাক্স আহি যাব আমি এই ফ্লাক্সটো কৈ দিও ফাই 2 ঠিক আছে সো যদি এইটো আহে এনেকা তাৰ মানে ওকে ওয়াইন্ডিং টু তলা প্রবলেম কৰিলো এইটো ওই কথা নাই এনেকা সো যদি এনেকা হয় সো এই ফাইটো যোনটো প্ৰডিউস হল এই ফাইটো এই ফাই কি কৰিব কাটিব আৰু ইয়াতে কি হ'ব n1 তো এটা ইনডিউসড হেৰি ফাই প্ৰডিউস হ'ব হেতু কি হ'ব এনেকাকে যায় আছে সো এই ফাইটোৰ ডাইৰেকশন কি হ'ব এই ফাইটোৰ ডাইৰেকশন এনেকাকে হ'ব বুজি পাইছা since this phi is coming to this way so tak ৰখাব লাগে so এইটো হ'ব তাৰ মানে কারেন্টৰ ডাইৰেকশন এইটো ডাইৰেকশনৰ অপোজিট হ'ব এইটো সাইডৰ পৰা আহিব মানে এনেকাকে আমাৰ এটা ইএমএফ সৰি এনেকাকে এটা ইএমএফ প্ৰডিউস হল উল্টা ফালে আমি হেতু কিন্তু ইএমএফ প্ৰডিউস হল এইটো E1 E2 বুলি কৈলো সো ইয়াতে এটা ইনডিউসড ইএমএফ প্ৰডিউস হল ইয়াতে এটা ইনডিউসড ইএমএফ প্ৰডিউস হল আৰু এই ইটোৰ কাৰণে ইয়াতে যদি আমি লোড লগালো হয় ইয়াতে যদি এটা লোড লগাই দিও তাহলে লোডৰ এগেইনষ্টত কি হ'ব এটা ভোল্টেজ ড্ৰপ পাম হেতুক আমি V2 বুলি কৈলো বুজি পাইছা নাও ইফ ইট ইজ আইডিয়াল কেস তেনেহলে আমাৰ ইয়াতে কোনো লস নাই লস নহলে কি হ'ব E1 = V1 হ'ব E2 = V2 হ'ব ঠিক আছে সো ইমানখিনি বুজি পালো এতিয়া আমি আইডিয়াল ট্ৰান্সফৰ্মাৰ অন নো লোড কনসিডার কৰি আছো কি কৰি আছো আইডিয়াল ট্ৰান্সফৰ্মাৰ অন নো লোড ঠিক আছে তাৰ মানে আমি লোডটো কাটি দিও এই লোড পাৰ্টটো আমি পিছত এড কৰিম now when ideal transformer on no load আছে তো আমি এটা ভোল্টেজ লগাই দিলো ভোল্টেজৰ কাৰণে ইয়াতে ফাই জেনাৰেট হল ফাই কাৰণে ইনডিউসড ইএমএফ আহিলে এতিয়া কথা হল যদি লোড থাকিলে হয় তেনেহলে ইয়াতে কারেন্ট আহিলে হয় I2 কিন্তু ইয়াতে তো কারেন্ট নাই তাৰ মানে অকল কারেন্ট এই প্ৰাইমাৰী I1 তো কারেন্ট পাস কৰিব আৰু হেই যোনটো কারেন্ট পাস কৰিব যেহেতু এইটো আইডিয়াল ট্ৰান্সফৰ্মাৰ আৰু ইয়াতে কোনো লস নাই তেনেহলে হেই যে পাৰ্টিকুলাৰ I1 তো হ'ব that I1 will be equal to
I am only. I am to কি ইমানখিনিয়ে কারেন্ট লাগিব যিমানখিনি কারেন্ট এই ফ্লাক্সটো প্ৰডিউস কৰাৰ কাৰণে দৰকাৰ তাতকে বেছি কারেন্ট নালাগে ইয়াতে সো I1 will be equal to Im সো আমি ধৰি ললো এইটো আমাৰ ফ্লাক্স আছিল phi and phi is equal to phi m sin omega t into time change time variable phi change হৈ আছে so phi যদি phi m sin omega t হয় তেনেহলে যোনটো কারেন্ট Im আহি আছে that will be in phase with this phi I ঠিক আছে বুজি পালো in phase ত আছে Im so আমাৰ ভোল্টেজৰ ডাইৰেকশন কি হ'ব EMF induced EMF কেটা কি হ'ব induced EMF আৰু V এইটো যদি আমি কওঁ phi is equal to phi m sin omega t তেনেহলে ভোল্টেজ কি হ'ব d phi induced EMF d phi dt হ'ব আৰু d phi dt যদি আমি কৰি দিও তেনেহলে phi omega cos omega t হৈ যাব হ'ব না নাই হৈ যাব সো যদি এনেকা হয় cos আহিলে cosক আমি sinৰ টাৰ্মত লিখিব পাৰো সো আমি যদি লিখি দিও sin omega t minus 90 degree কোনো অপৰাধ নহয় তাৰ মানে আমাৰ ইনডিউসড ইএমএফ যোনটো হ'ব E is equal to আমি ক'ব পাৰো minus n1 d phi dt সো ইয়াতে আমাৰ minus n1 এটা আহি যাব ইয়াতে আমাৰ minus n1 ৰ কাৰণে আমি এটো মাইনাস লৈ ললো omega t minus 90 সো আমাৰ E1 এটো সাইডত আহি গল আৰু E2 এনেকা হ'ব E1 or 180 degree phase of থাকে V1 so V1 আৰু E2 আৰু V2 same phase ঠিক আছে যদি এইটো হয় so on no load point number 1 কি কনসিডার কৰিলো আইডিয়াল ট্ৰান্সফৰ্মাৰ on no load এফালে কোনো কারেন্ট পাস কৰা নাই যদি এফালে কোনো কারেন্টে পাস কৰা নাই তেনেহলে এই phi2 না থাকে এই phi2 যদি না থাকে তেনেহলে ইয়াতে phi1 যোনটো আহিলে হয় phi2 ৰ কাৰণে সেই phi2 না থাকে অকল phi চেঞ্জ হৈ আছে আৰু phi কিয় কাম কৰি আছে এটো ম্যাগনেটাইজিং কাৰণে কাম কৰি আছে সো ম্যাগনেটাইজিং কারেন্ট ইন ফেজ দেখাই নেক্সট আমি কি কৰো আমি ইয়াতে লোড লগাই দিও হে আইডিয়াল ট্ৰান্সফৰ্মাৰে কনসিডাৰ কৰি আছো আমি কি কৰিলো ইয়াতে লোড লগাই দিও যদি যেতিয়া আমি লোড লগাই দিয়াৰ লগে লগে কি হ'ব ইয়াতে কারেন্ট এটা পাস কৰিব I2 কারেন্ট আৰু এই I2 কারেন্ট যদি পাস কৰে এইটো তেনেহলে আমাৰ phi2 প্ৰডিউস হ'ব আৰু সেই phi2 যোনটো হ'ব সেই phi2 এই প্ৰাইমাৰী কন্ডাক্টৰত ইয়াকো কাটিব আৰু এই প্ৰাইমাৰী কন্ডাক্টৰে কি বিচাৰিব এই phi2 টোক অপোজ কৰিব খুজিব যদি অপোজ কৰিব খুজে তেনেহলে হি কি কৰিব এটা phi1 জেনাৰেট কৰিব আৰু phi1 ৰ ডাইৰেকশনটো কি হ'ব phi2 ৰ অপোজিট হ'ব যোনটো ডাইৰেকশনে হয় phi1 ৰ অপোজিট হ'ব আৰু phi1 এ কি কৰিব phi2 ক ক্যান্সেল আউট কৰি দিব যদি phi1 এ phi2 ক্যান্সেল আউট কৰি দিয়ে তেনেহলে আমাৰ কোৰৰ মাজত যোনটো phi আছিল that will remain constant সেই কাৰণে আমি এটো ইয়াতে কনস্ট্যান্ট ফ্লাক্স পাম তো আমাৰ যিমান বেছি I2 বাঢ়ি থাকিব আমাৰ লোড যিমান বাঢ়ি থাকিব আমাৰ I2 ডিমান্ড বাঢ়ি থাকিব সো I2 যিমান বাঢ়িব কি হ'ব phi2 বাঢ়িব আৰু phi2 যিমান বাঢ়িব phi1 বাঢ়িব phi1 যদি বঢ়াব লাগে তেনেহলে আমাৰ কি হ'ব I1 টো বাঢ়ি থাকিব সো যেতিয়া জেনেকা তুমি লোড কানেক্ট কৰি যাই থাকিবা I2 কারেন্ট বাঢ়ি থাকিব I2 কারেন্ট বাঢ়ি থাকিলে তোমাৰ I1 কারেন্টটো বাঢ়ি থাকিব বুজি পাইছা ওকে ইয়াতে আমি মই অলপ শৰ্টত ইজি ল্যাঙ্গুৱেজত কৈ আছো দে তোমালোকৰ বুঝাৰ কাৰণে এক্স্যাক্টলি আৰু অলপমান ডিফাৰেন্স আছে হেকিনতে না যাও যোনটো ইজিলি বুজি পাও তেনেকাকে মই কও কাৰণ ইয়াতে এক্স্যাক্টলি phi নহয় ইয়াতে mmf ৰ কথা আহে n1 I1 বা n2 I2 না যাও সিধা যোনটো বুজি পাই আছো হেকিনি মনত ৰাখিলে সাফিশিয়েন্ট সো কথা হল তোমাৰ মনত আহিব পাৰে লোড বঢ়ালে মানে আমি এটা ৰেজিস্ট্যান্স যদি বঢ়াই দিও I2 কিয় বাঢ়িব তুমি এটা বস্তু কনসিডাৰ কৰা নাই যে আমি যেতিয়া লোড লগাও তেতিয়া লোড ইলেক্ট্ৰিক্যাল লোড কেনেকাকে লাগে প্যাৰালেলত লাগে সো যদি আমি জেড প্যাৰালেলত লগাই যাও তেনেহলে কি হ'ব ইম্পিডেন্স কমি থাকিব ইম্পিডেন্স কমি থাকিলে কারেন্ট বাঢ়ি থাকিব সো
So just ইমানখিনি বুজিব লাগে কি যিমান আমি বেছি লোড লগাই আছো তো আমাৰ ইম্পিডেন্স কমি আছে ইম্পিডেন্স কমিলে I2 বাঢ়ি থাকিব I2 বাঢ়িলে phi2 বাঢ়িব phi2 বাঢ়িলে phi1 ৰ ৰিকুৱাৰমেন্ট বেছি হ'ব আৰু phi1 ৰ কাৰণে কি হ'ব I1 টো আমাৰ বঢ়াব লাগিব so that phi remains constant so power constant okay ইমানখিনি বুজিলো এতিয়া আমি লোড লগাই দিছো ভাই লোড লগাই দিয়াৰ কাৰণে I2 কারেন্ট আহিল আৰু I2 কারেন্টৰ কাৰণে phi1 আহিল নাও আমি দেখা পাম এই phi1 ৰ কাৰণে ইয়াতে কি হ'ব আচ্ছা এটা কাম কৰো ন আইডিয়াল ট্ৰান্সফৰ্মাৰ অন নলোড কৰিলো এতিয়া আমি প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ অন নলোড কৰিলো তাৰ পিছত নেক্সট স্টেপত আহিম আমি কনসিডাৰ কৰিলো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ অন নলোড তো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ যেতিয়া কম তেতিয়া কি আহি যাব প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ কোৱাৰ লগে লগে আগতে নলোডৰ কন্ডিশনটো কৰিলো এইটো ফেজাৰতে হ'ব তেতিয়া যদি আমি প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ বুলি কও প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰত কি হ'ব আমি যে ওয়্যাৰ লগাইছো এই কয়েলটোৰ এটা ৰেজিস্ট্যান্স থাকিব ডেফিনেটলি সো সেই ৰেজিস্ট্যান্সটো মই ইয়াতে দেখাই দিব পাৰো আৰু ইয়াতে যদি তোমাৰ লস যোনটো হৈ আছে সেই লসটো ইন্ডাক্টৰ টাইপ লস হৈ আছে তো আমি ইয়াতে ৰিঅ্যাকট্যান্স দেখাই দিব পাৰো যোনটো আমাৰ কোৰ লস আছে ইয়াতে লিকেজ ফ্লাক্সৰ যোনটো লস হ'ব লিকেজ ফ্লাক্সৰ লসটো আমি কি দেখাই দিলো এটো আমি R1 বুলি কলো এই কয়েলটোৰ ৰেজিস্ট্যান্সটো আৰু এই লিকেজ ফ্লাক্সৰ কাৰণে যোনটো সেলফ ইন্ডাক্টেন্স হলে এইটোক আমি X1 বুলি দেখাই দিলো সেম বস্তু আমাৰ কয়েল 2 তো হ'ব সো কয়েল 2 ত আমি কি কৰিলো ইয়াতে আমি তাৰ যোনটো সেলফ ইন্ডাক্টেন্সৰ কাৰণে যোনটো লস হ'ব এইটোক আমি X2 বুলি দেখাই দিলো আৰু R2 বুলি দেখাই দিলো ঠিক আছে বুজি পালো আইটো আৰু কি হ'ব প্ৰ্যাকটিক্যালত আমাৰ যোনটো কোৰ থাকে সেই কোৰত লস আহিব সেই লসখিনি আমি কথা পাতিলো যে কোৰৰ মাজতে এডি কারেন্ট হিস্টেৰিসিস লস এটা আহে so now what we are considering a practical transformer on no load so practical transformer on no load যেহেতু তাৰ মানে ইয়াতে I2 কারেন্ট পাস নকৰে এফালে I2 কারেন্ট পাস নকৰে মানে আমাৰ phi2 ৰ কথা phi1 ৰ কথাই নাহে ইয়াতে যোনটো কারেন্ট পাস কৰিব it is only due to this phi and due to the losses in this right or wrong right so এইটোত কি হ'ব এটা তো ম্যাগনেটাইজিং কারেন্ট এইটো থাকিবই আৰু এটা কারেন্ট কি লাগি গল আমাৰ কোৰ লসৰ কাৰণে আহিলে কোৰ লসৰ কাৰণে যোনটো আহিব এইটো IC বুলি আমি ধৰিলো and core loss is in phase with V1 active power হয় active power যেহেতু আছে IC টো সেম ফেজত থাকিব V1 ৰ লগত সো আমি যদি এইটোক ৰিজলভ কৰো তেনে আমি দেখা পাম this will be my I0 so যেতিয়া আমি এটো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ বুলি ধৰিলো আমি কোৰ লসৰ কথা আহিল কোৰ লসৰ কথা আহিলে ইয়াতে যোনটো লস আছিল I2R loss this since the current drawing by this transformer is minimum current কারণ আমি লোড লগোৱাই নাই সেই কাৰণে আমি এই লসটো কপাৰ লস যোনটো হৈ আছে আমাৰ প্ৰাইমাৰী ওয়াইন্ডিংত সেইটো আমি মিনিমাম বুলি ধৰি লব পাৰো আৰু সেই কারেন্ট যোনটো I1 এতিয়া ট্রান্সফর্মার লৈ আছে that I1 is equal to I0 আৰু I0 টো আমি কি কলো I0 is the phasor sum of IM plus IC কি কারেন্ট লৈ আছে এতিয়া ম্যাগনেটাইজিং এই phi সেটআপ কৰাৰ কাৰণে যোনটো কারেন্ট আৰু IC কি কারেন্ট আমাৰ কোৰ লস এডি কারেন্ট আৰু হিস্টেৰিসিসৰ কাৰণে যিমানখিনি লস আহি আছে সেই লসটোৰ কাৰণে যিমান কারেন্ট লাগে সেইটো কারেন্ট আহিছে ইমানখিনিয়ে ঠিক আছে কিয় আমি ইয়াতে R1 আৰু X1 ৰ কনসিডাৰ কৰা নাই কাৰণ I0 যোনটো কারেন্ট পাস কৰি আছে this I0 current is such a small current ki we can neglect the loss R1 আৰু X1 ৰ কাৰণে যিমানখিনি কপাৰ লস হৈ আছে so neglecting the copper loss আমি দেখা পালো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ অন নো লোড এই কন্ডিশন কি কন্ডিশন পালো এটা কারেন্ট ম্যাগনেটাইজিংৰ কাৰণে আৰু এটা কোৰ লসৰ কাৰণে ফ্লো কৰি আছে কোৰ লসৰ কাৰণে যোনটো কারেন্ট আছে হেতু তোমার IC and if I say this as your phi1 or phi0 বুলি কৈ দিও
This phi naught is not flux. This phi naught is your power factor angle between your voltage and current. ঠিক আছে, angle between your voltage and current. কারণ ইয়াতে reactance আছে, so current is lagging by the voltage. So phi naught তেনেহলে আমি দেখা পালো যে IC যোনটো আমাৰ কোর লস হয়, কোর লস পর it is your a part 2 কিমান হ'ব I naught cos phi naught, I naught cos phi naught, and this magnetizing part it is I naught sin phi naught. হ'ব না না? So I naught sin phi naught to কি হৈ গল, I naught sin phi naught is magnetizing কাৰণে যোনখিনি লাগিলে মানে IM বুলি কলো, আৰু কপাৰ লছৰ কাৰণে কি লাগিলে IC কারেন্ট লাগিলে, so IC is equal to I naught cos phi naught. ইমানখিনি আমি বুজি পালো. This is your for your setting up the magnetic flux phi. Okay, now আমি কি কৰো, আমি এটা কাম কৰো, আমি এইটো কাকো আইডিয়াল ট্রান্সফর্মার এটা কনসিডার কৰো, and ideal transformer on load consider करो कि भाई ideal transformer to load लगाই দিলে কি হ'ব। আমি প্ৰথমতে কি কৰিলো, ফাৰ্স্ট আমি কৰিলো আইডিয়াল ট্ৰান্সফৰ্মাৰ লৈছো আৰু ন লোডত লৈছো। যদি ন লোডত আইডিয়াল ট্ৰান্সফৰ্মাৰ লৈছিলো তেতিয়া আমি দেখা পালো বেলেগ আৰু একো কারেন্ট ফ্লো নকৰে, অকল IM কারেন্টটো ফ্লো কৰে, and IM is in phase with phi। যেতিয়া আমি লোডত লগাই দিলো ন লোডত প্ৰেক্টিক্যাল ট্ৰান্সফৰ্মাৰ কনসিডাৰ কৰিলো, তেতিয়া দেখা পালো কপাৰ লস ইজ ভেরি মিনিমাম, সো অকল কোর লস আহি আছে। কোর লসটো কি IC, IC ইকুয়াল টু cos phi। ওকে, এতিয়া আমি যদি এইটো আকৌ আমি আইডিয়াল ট্রান্সফর্মার কনসিডার কৰো, আইডিয়াল ট্রান্সফর্মার কৰিলে আমাৰ x1 r1 ৰ কথাই নাহে, x2 r2 ৰ কথাই নাহে, and আমি কৈ আছো আইডিয়াল ট্রান্সফর্মার অন load condition, loaded condition of कि আমি load লগাই দিছো এটা ideal transformer। So since it is a ideal transformer and we are putting it on load, তেনেহলে তাতে কি 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 হ'ব, ইয়াতে load লগাই দিলে ইয়াতে I2 কারেন্ট এটা পাস কৰিব, and এই I2 কাৰণে যোনটো phi হ'ব, এই I2 যেতিয়া হ'ব তেতিয়া তাৰ যোনটো phi2 প্ৰডিউস হ'ব হেতু কাৰণে ইয়াতে এটা MMF ক্ৰিয়েট হ'ব। সো ইয়াতে N1 I1 কারেন্ট এটা প্রডিউস MMF ক্রিয়েট হ'ব, যোনটো এইটোৰ কাউন্টার পার্ট হ'ব N2 I2। সো আমি দেখা পালো I1 is equal to N2 by N1 into I2, আৰু N2 by N1 is we know it is K, so K times I2 এটা produce current আহিব, আমাৰ কত আহিব, primary flow হ'ব I1 current due to this load। Since we have connected a load, I2 current is flowing through this load। এই I2 ৰ কাৰণে primary কি হল I1 current এটা produce হল, এই I1 current টো এতিয়া flow কৰি আছে। now এই I1 যোনটো current ইয়াতে produce হ'ব, এই I1 টোৱে কি কি কাম কৰি আছে, এই I1 টোৱে দুটা কাম কৰি আছে। এটা কি কোর লসৰ কাৰণে যিমানখিনি কারেন্ট লাগিছিল সেই কারেন্টটো I1 এ দি আছে। this I1 is giving right now এটা পার্ট যোনটো আমাৰ এই কোর লসৰ কাৰণে যোনটো আছে এইটো ফিক্স হৈ গল, এইটো তো লাগিবই আমাৰ I naught যোনটো আছে। সো সেই I naught টো দিব লাগিব, আৰু কি দিব লাগিব আমাৰ এই I2 টোৰ কাৰণে যিমানখিনি কারেন্ট লাগিছিলে, এক্স্যাক্টলি মই এইটো I1 ড্যাশ বুলি কৈ দিম নেকি, এই I2 ৰ কাৰণে যিখিনি এক্সট্ৰা কারেন্ট লাগিলে সেইখিনি কারেন্ট দি আছে, হয় না নহয়? এই দুটা কারেন্টে দিব লাগিব তাৰ।
I'm sorry. মই অলপ কিবা এটা মিস্টেক কৰিছো মোৰ লাগিছে। কিবা এটা মিস্টেক কৰিছো ৰ'বা। এটা মিস্টেক কৰি আছো মই। কি মিস্টেক কৰিলো? We are considering ideal transformer on load. Ideal transformer কাৰণে I not নাথাকে ন? Ideal transformer আমাৰ core loss তো হোৱাই নাই। I'm sorry. Ideal transformer অকল IM টো আছে, magnetizing current টো আছে। সেই small current টো লাগিব and তোমাৰ I টোৰ কাৰণে যিমানখিনি current আহিব সেই current টো লাগিব। ঠিক আছে? So ইয়াতে যোনটো I1 আহিব, that I1 এইটো ঠিকে আছে, এইখিনিয়ে লাগিব। If we neglect this I. ঠিক আছে? So আমি practical transformer on load লৈ লওঁ। Practical transformer on load ললে আমাৰ ইয়াতে R1 ৰ কথা আহিব, X1 ৰ কথা আহিব আকৌ। ইয়াতে R2 ৰ কথা আহি যাব আৰু X2 ৰ কথা আহিব। Now if it is a practical transformer and we are putting it on load, তেনেহলে কি condition আহি আছে? Practical transformer যেতিয়া আমি consider কৰি আছো, at that time আমি প্ৰথমতে এইটো consider কৰি লওঁ কি আমাৰ R1 আৰু X1, R2 আৰু X2 এই দুটা 0 আছে। ঠিক আছে? তাৰমানে অকল কি হৈ আছে ইয়াতে core losses হৈ আছে। core losses ৰ কাৰণে আমাৰ কি condition আহে সেইটো চাই লওঁ, and we will be getting N1 I1 dash is equal to N2 I2. Confuse হোৱা নাইতো? কিবা কিবি মই কৈ দিলো তোমালোকক। ক্লিয়াৰ আছে? সিস্টেমেটিক আছে? সবে বুজি পাই আছা? বুজি পালে ইয়েস বুলি লিখা। If I am clear. और राजू কোৱা। স্যার মোৰ এটা ৰিকুৱেষ্ট আছিল স্যাৰ, মই আপোনাৰ টাইমটোৱে মোৰ বাকি এপটিটিউড ইংলিশ মেথ সব কৰিব পাৰি আছো, বাট আপোনাৰ ক্লাছটো মোক কৰিব পৰা নাই। ক্লাছটো স্যাৰ জুমত ললে কৰিব পাৰিম নেকি মই? হয় নেকি? তাৰমানে মই স্যাৰ কন্টিনিউয়াসলি মই দুটা মই ডংগলো কিনি ললো, এটা জিঅ'ৰো কিনি ললো, এয়াৰটেলৰো কিনি ললো, একোতে কাম নহয় স্যাৰ। হয় নেকি? ঠিক আছে তেনেহলে কিন্তু জুমত মই কিন্তু কন্টিনিউয়াসলি মই জুমত লৈ লম, কথা নাই। ঠিক আছে? স্যার নেক্সট ডে পৰা স্যার জুমত লৈ চাবচোন একবাৰ। ওকে নেক্সট ক্লাস মই জুমত লম। হ'ব, কথা নাই। থ্যাংক ইউ স্যার, থ্যাংক ইউ। আচ্ছা এতিয়ালৈকে কি বকিলো মনত হল নে? কি বকিলো? প্ৰথমতে আমি কনসিডাৰ কৰিলো এটা আইডিয়াল ট্ৰান্সফৰ্মাৰ। আইডিয়াল ট্ৰান্সফৰ্মাৰত আমি কলো একো লছ নাই। যদি লছ নাই তেনেহলে আইডিয়াল ট্ৰান্সফৰ্মাৰত কি হ'ব? আমি যোনটো যদি সোর্স ভোল্টেজ লগাই দিও তেনেহলে অকল ম্যাগনেটাইজিং কারেন্ট যোনটো এমএমএফ সেট কৰাৰ কাৰণে ফাই সেট কৰাৰ কাৰণে আছিল সেই কারেন্টটো লাগিল। তাৰ পিছত আমি কি কনসিডাৰ কৰিলো? এটা প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ কনসিডাৰ কৰিলো আৰু নো লোডত কনসিডাৰ কৰিলো। সো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ যেতিয়া নো লোডত আছে তেনেহলে সেকেন্ডাৰী সাইডত কোনো কারেন্ট নাই। মানে আমাৰ মিনিমাম কারেন্টটো কিহৰ কাৰণে লাগি আছে? এটা আমাৰ এইটোতো লাগিবই ফাইটো সেট কৰাৰ কাৰণে, আৰু এটা লাগিলে আমাৰ কোৰ লছৰ কাৰণে। আৰু কোৰ লছৰ কাৰণে আৰু আইএম লাগিল। সো আমি দেখা পালো এই প্ৰাইমাৰী যোনটো কারেন্ট পাস হ'ব সেইটো হ'ব আমাৰ আই নট কারেন্ট পাস হ'ব। That was on practical. Now তাৰ পিছত আমি কলো কি ভাই এটা কাম কৰো, আমি আইডিয়াল ট্ৰান্সফৰ্মাৰ এটাত লোড লগাই চাও কি হয়। সো আমি যেতিয়া আইডিয়াল ট্ৰান্সফৰ্মাৰ এটাত লোড লগালো, যেতিয়া আমি আইডিয়াল ট্ৰান্সফৰ্মাৰ এটাত ইয়াতে লোড লগাই দিলো, তেনেহলে কি হ'ব? আইডিয়াল ট্ৰান্সফৰ্মাৰত লোড লগাই দিলে ইয়াতে I2 কারেন্ট পাস কৰিব। এন্ড
हे I2 কারেন্টৰ কাৰণে কি হ'ব ইয়াতে I1 কারেন্ট এটা সেটআপ হ'ব I2 কাৰণে কি হ'ব ইয়াতে এক্সট্ৰা কারেন্ট দিব লাগিব সেই MMF যোনটো ইয়াতে প্ৰডিউস হৈ আছে এই ইয়াতে MMF কিমান এক্সট্ৰা প্ৰডিউস হ'ব N2 * I2 আৰু সেই N2 * I2 ৰখাব কাৰণে ইয়াতে আমাৰ N1 * I1 কারেন্ট পাস কৰিব লাগিব নাও সি এই I1 কারেন্ট যোনটো পাস কৰিব সেইটো কি হ'ব এই ম্যাগনেটাইজিং কারেন্ট আৰু তোমাৰ হেৰি কাৰণে লাগিছে যিমানখিনি লোডৰ কাৰণে লাগিল সেইখিনি আহে নাও আমি কনসিডাৰ কৰি আছো কি প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ এটা অন লোড আছে যদি প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ অন লোড বুলি কও তেনেহলে আমি দেখা পালো প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰ বুলি ক'লে আমি কি কৰো কোৰ লসেস কনসিডাৰ কৰিম আৰু কপাৰ লসেস কনসিডাৰ কৰিম সো আমাৰ এতিয়া প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰত কি হ'ব আমাৰ ওয়াইন্ডিংৰ ৰেজিস্ট্যান্সও থাকিব লিকেজ ৰিঅ্যাকট্যান্সটো কনসিডাৰ কৰিম আৰু লিকেজ ৰিঅ্যাকট্যান্সটোক আমি এনেকাকে x1 বুলি দেখাই দিম এটুক r1 বুলি দেখাই দিম তো আমার সেকেন্ডারি ওয়াইন্ডিং যোনটো থাকিব যেহেতু প্র্যাকটিক্যাল ট্রান্সফর্মার তেনেহলে তারও লিকেজ রিঅ্যাকট্যান্স থাকিব আৰু R2 এটা ওয়াইন্ডিং রেজিস্ট্যান্সও থাকিব and we are putting it on load লগাই দিছে এতিয়া আমি যদি ইয়াতে V1 এটা কারেন্ট সাব সোর্স লগাই দিও V1 এর কারণে ইয়াতে কারেন্ট যোনটো পাস হ'ব ইয়াতে রেজিস্ট্যান্সত IR ড্রপ হ'ব ইয়াতে IX1 ড্রপ হ'ব তার মানে ইয়াতে যোনটো আমাৰ EMF আহিব E1 that EMF E1 will be less than this V1 okay আৰু এইটোৰ কাৰণে যোনটো আমাৰ E2 ইয়াতে প্ৰডিউস হ'ব সেই E2 যোনটো প্ৰডিউস হ'ব that E2 আৰু ইয়াতে লোডৰ এগেইনস্ট যোনটো আমাৰ V2 আহিব that V2 will not remain same now কাৰণ ইয়াতে আমাৰ I2X2 ড্রপ হ'ব ইয়াতে I2 R2 ড্রপ হ'ব ইয়াতে ভোল্টেজ ড্রপ হৈ যাব মানে E2 আৰু V2 এতিয়া আৰু সমান সেম নহয় সো আমি দেখা পাম ইয়াতে V1 will be equal to ইয়াতে যদি আমাৰ I1 কারেন্ট পাস কৰি আছে সো V1 will be equal to কিমান লিখিব পাৰো আমি E1 plus I1 into R1 plus JX লিখিব পাৰো ইয়াতে যিমানখিনি ড্ৰপ হ'ব প্লাস this one will be equal to this V1 আৰু এই E2 কি লিখিব পাৰিম E2 will be equal to V2 plus I2 into R2 plus JX এতিয়া আমাৰ V আৰু E আগতে আইডিয়ালৰ কেছত যেতিয়া হেৰি আছিল তেতিয়া কি আছিল সেম আছিল কিন্তু এতিয়া কি হ'ল V1 আৰু V2 E1 আৰু E2 ডিফাৰেন্ট হৈ গ'ল ইয়াতে আমি জানো E2 by E1 or I can write it like this E1 by N1 মানে প্রাইমারিত পার টার্ন যিমান EMF ইনডিউসড হ'ব সেকেন্ডারিত পার টার্ন ইনডিউসড EMF সেম হ'ব পার টার্ন ডিভাইড বাই N2 মানে পার টার্ন and this is equal to আমি কই আগতে বলু k আইডিয়ালৰ কেছত আমি কৈছিলো E1 is equal to V1 সেই কাৰণে আমি ইয়াতে V1 by N1 লিখিছিলো কিন্তু এতিয়া কি হ'ব V1 বেলেগ হ'ব V2 to বেলেগ হ'ব কনসিডারেশনত আমি আৰু কিছুমান বস্তু কনসিডার কৰো লাইকওয়াইজ তোমাৰ N1 by or from here we can write E2 by E1 is equal to N2 by N1 and we call it same K and this is called your voltage transformation ratio আৰু এটা বস্তু আমি লিখো কেনেকা
कि E1 by E2 is equal to N1 by N2 is equal to I current उल्टा থাকে, so I2 by I1 is equal to A, and it is called your turns ratio. দুটাৰ কথা একে, জাস্ট উল্টাকে লিখা হয়। কে দি কিনে হলে E2 by E1 মানে সেকেন্ডারি আপন প্রাইমারি, আৰু যদি এ লিখি দিও তেনেহলে প্রাইমারি আপন সেকেন্ডারি। ঠিক আছে, সো এইখিনিৰ মনত ৰাখিবা, এই এ আৰু কে এর কথাটো মনত ৰাখিবা। ভোল্টেজ ট্রান্সফরমেশন রেশিও আৰু টার্নস রেশিও। ঠিক আছে, নাও প্রবলেমস যিবোৰ আমি এইটোৰ পৰা সলভ কৰিব লাগিব, সেই প্ৰবলেম সলভ কৰাৰ কাৰণে আমি কি কৰিম, আমি সেকেন্ডারি যিমানখিনি লোড আছে বা সেকেন্ডারি ৰিয়েক্টেন্স আছে, ৰেজিস্ট্যান্স আছে, এইখিনি আমি প্ৰাইমাৰীত লৈ আহিম। আমি ট্ৰান্সফাৰ কৰি দিম ফ্ৰম সেকেন্ডারি টু প্ৰাইমাৰী, আৰু এটা আইডিয়াল কেস এটা কনসিডাৰ কৰি লম, আইডিয়াল ট্ৰান্সফৰ্মাৰ এটা কনসিডাৰ কৰিম। নাও টু ট্ৰান্সফর্ম দিস, হেতু কাৰণে আমাৰ কি চাব লাগিল, আমাৰ ইম্পিডেন্স ৰেশিওটো চাব লাগিল। ইম্পিডেন্স ৰেশিও ইয়াতে যোনটো জেড আছে, আমি ধৰি লও Z2 will be equal to V2 by I2 হ'ব। Z2 is equal to V2 by I2, আৰু Z1 কি হ'ব, V1 upon I1। যদি আমি দুটাক ডিভাইড কৰি দিও, Z2 by Z1 is equal to কিমান হৈ যাব, এইটো V2 by V1 into এইটো উল্টা কৰি দিলো I1 by I2। আমি V2 by V1 বা I1 by I2 কি বুলি কওঁ, K বুলি কওঁ, so it is coming as your K square। so আমি দেখা পালো Z2 is equal to K square into Z1, and Z1 is equal to Z2 by K square। so ইয়াৰ পৰা আমি এটা বস্তু লিখিবৰ কাৰণে মই এইখিনি লিখিলো, মই একদম শৰ্টত দি আছো তোমালোকক, জাস্ট ইম্পৰ্টেন্ট পইণ্ট কেইটা মনত ৰাখা। that any resistance or impedance or load in the primary any impedances or resistance R1 কোৱা X1 কোৱা, এইটো যদি আমি সেকেন্ডারি আমি যদি এইটো সেকেন্ডারি ট্রান্সফার কৰিব খুজো, তেনেহলে আমি কি দেখা পাই আছো যে K স্কয়ারে দি মাল্টিপ্লাই কৰিব লাগে। এই পয়েন্ট কেইটা লিখি ৰাখিব পাৰা। নাম্বার 1 পয়েন্ট, এনি লিখা, সবে লিখা, any resistance or impedance or reactance, any impedance, resistance, reactance in the primary becomes K square into the value when transferred to secondary। মানে আমি এই R1 টো যদি আমি সেকেন্ডারিত লৈ যাব খুজিলো হয়, তেনেহলে এইটো কিমান হৈ যাব, K square into R1। আমি যদি এই X1 টো যদি এইটো সেকেন্ডারিত দেখাব খুজিলো হয়, তেনেহলে আমি কি লিখিলো হয়, K square into X1। বুজি পাইছা? আৰু যদি সেম বস্তুটো any resistance, impedance or load in the secondary becomes value by K square when transferred to primary।
এই জেড টো যদি আমি ইয়াতে লৈ আহিলো হয় প্ৰাইমাৰীত তেনেহলে কি হৈ গলে হয় এইটো z2 বাই k স্কয়ার ঠিক আছে z এর ভ্যালু টু কিমান হলে হয় z2 বাই k স্কয়ার x টো যদি আমি প্ৰাইমাৰীত আনিব খুজো তেনেহলে কিমান হৈ যাব এইটো x2 বাই k স্কয়ার r টো যদি আমি প্ৰাইমাৰীত দেখাব খুজিলো হয় তেনেহলে ইকুইভ্যালেন্ট ভ্যালু কিমান হৈ যাব r2 বাই k স্কয়ার ঠিক আছে সো আমি এটি ইকুইভ্যালেন্ট সার্কিট বনাম এটা ট্রান্সফর্মাৰৰ এটা পার্টিকুলার সাইডত লৈ যাম গোটেই বস্তুখিনি যিমানখিনি আমি দেখা পালো r1 r2 x1 x2 এটো এটা সাইডত লৈ যাম ওকে just wait हम प्राइमरी साइडत হেৰি কৰিম এটো লিখা তোমালোকে ইলেক্ট্ৰিক্যাল ইকুইভ্যালেন্ট মডেল অফ electrical equivalent model of single phase transformer with respect to primary side हम primary side पूरा गुटे बस्तु ट्रांसफर करिब ठीक আছে সো সবৰ প্ৰথমতে প্ৰাইমাৰী সাইডত কি আছে প্ৰাইমাৰী ওয়াইন্ডিং আছে আৰু প্ৰাইমাৰী ওয়াইন্ডিং থাকিলে তাৰ এটা ৰেজিস্ট্যান্স আছে সেই ৰেজিস্ট্যান্সৰ যোনটো আমাৰ কয়েল আছে কয়েলত কি হৈ আছে এটা লিকেজ প্ৰ্যাকটিক্যাল ট্ৰান্সফৰ্মাৰটো লিকেজ ৰিঅ্যাক্টেন্স আছে সেই ৰিঅ্যাক্টেন্সটো আমি ইয়াতে দেখাই দিম সো দিস ইজ মাই r1 দিস ইজ মাই x1 practical transformer কি হৈ আছে আমাৰ কোৰ লস হৈ আছে so this core loss is shown here কিয় এনেকা দেখাই আছো মই কম এটুক মই RC বুলি কলো কাৰণ অ্যাক্টিভ কম্পোনেন্ট আছিল আমি দেখা পাইছিলো কি কারেন্ট পাস কৰে এফালে IC কারেন্ট পাস কৰে এফালে কিমান কারেন্ট পাস কৰিব IM কারেন্ট পাস কৰিব সো এটু JXM বুলি মই কইলো এটু JX1 বুলি কইলো এটু কোনটো কারেন্ট ম্যাগনেট ফ্লাক্স 5 প্রডিউস করার কারণে যোনটো কারেন্ট আছিল IM এটো আহিল ইয়াতে আমাৰ কোৰ লসৰ কাৰণে IC কারেন্ট আহিল দিস ইজ মাই I1 ওকে তার পিছত কি হ'ব আমি ইয়াতে আমাৰ যোনটো সেকেন্ডাৰী ওয়াইন্ডিংস আছে সেকেন্ডাৰী ওয়াইন্ডিংস টু ইয়াতে আনিব খুজিছো সো সেকেন্ডাৰীৰ ও সেম আমাৰ লিকেজ ৰিঅ্যাক্টেন্সৰ কাৰণে ৰিঅ্যাক্টেন্স আহিব আৰু সেকেন্ডাৰী ওয়াইন্ডিংৰ ৰেজিস্ট্যান্স আহিব নাও সেকেন্ডাৰী যোনটো আমাৰ লিকেজ ৰিঅ্যাক্টেন্স আছে হেইটোৰ ভ্যালু কিমান হ'ব এটা আমি অলপ আগতে দেখা পালো যে যদি সেকেন্ডাৰীৰ পৰা প্ৰাইমাৰীত আনিব লাগে তেনেহলে আমাৰ k স্কয়াৰে দি কিনে আমি ডিভাইড কৰি দিও তেনেহলে এটো jx2 যদি হলে হয় সো x2 ডিভাইডেড বাই k স্কয়ার হ'ব আৰু r2 ডিভাইডেড বাই k স্কয়ার যিমান ভ্যালু আছিল x2 আৰু r2 আমাৰ সেকেন্ডাৰী সাইডত এটো মই এতিয়া প্ৰাইমাৰী সাইডত লিখি আছো জাস্ট তাৰ ইকুইভ্যালেন্ট ভ্যালুটো লিখি দিলো কিমান লিখিলো x2 by k square আৰু r2 by k square so মই এটো suppose এটো x2 dash বুলি কৈ দিও এটো r2 dash বুলি কৈ দিও ঠিক আছে ইয়াতে লোড আহি যাব সো লোডটো আমি যদি কানেক্ট কৰি দিও প্ৰাইমাৰী সাইডতে একেবাৰে z কানেক্ট কৰো তেনেহলে এটো কিমান হৈ যাব z সেকেন্ডাৰীত আছিল তো zl by k square this is the electrical equivalent model of single phase transformer with respect to primary side মানে আমি একো চেঞ্জ কৰা নাই আমাৰ জেনেকা আছিল মডেলটো সেম মডেলটোৱে আছে জাস্ট সেকেন্ডাৰী বস্তুখিনি আমি কত লৈ আহিছো প্ৰাইমাৰী সাইডত লৈ আহিছো
Now this I naught is small, so ইয়াতে যোনটো losses আছে সেই ড্ৰপটো very small হ'ব। যদি small হয় তেনেহলে আমি এইটো উঠাই কিনে কি কৰিম, এইটো সাইডত লৈ আহো। তেনেহলে প্ৰাইমাৰী ৰেজিস্ট্যান্স আৰু সেকেন্ডাৰী ইম্পিডেন্স, প্ৰাইমাৰী ইম্পিডেন্স আৰু সেকেন্ডাৰী ইম্পিডেন্স আমি সিরিজত পাম। ঠিক আছে, সো মই কি কৰিলো, এই বস্তুটো উঠাই কিনে, বস্তুটো বুজি পাই আছা না নাই তোমালোকে? এইটো আছিলতো প্ৰাইমাৰী ওয়াইন্ডিংৰ কাৰণে যোনটো ৰেজিস্ট্যান্স আছিল আৰু প্ৰাইমাৰী লিকেজৰ কাৰণে যোনটো ৰিয়েক্টেন্স আহিল, প্লাস সেকেন্ডাৰীৰ ওয়াইন্ডিংৰ যোনটো লিকেজ ৰিয়েক্টেন্স আৰু তাৰ যোনটো ৰেজিস্ট্যান্স। এই বস্তুখিনি আমি কি কৰিলো, এটা সাইডত আনি আছো। ইয়াতে আমি জেড লগাইছিলো লোড, সেই গোটেইখিনি এটা সার্কিটত লৈ আহিলো। সো যেতিয়া আমি কারেন্ট দিছিলো I1 ইয়াতে, সেই I1 টোৰ কাৰণে প্ৰথমতে ড্ৰপ হৈছিল ইয়াতে, তাৰ পিছত যাই কিনে আমাৰ ইয়াতে সেই কোৰ লস আৰু ফাইল কথা আহিছিল। জাফৰ কোৱা। A square মানে Z2 by Z1 নেকি? K square মানে Z2 by Z1, yes। ওকে ওকে, ঠিক আছে স্যার। ঠিক আছে। সো আমি কি 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 কৰিব খুজি আছো, এই যে আমাৰ ওয়াইন্ডিংৰ যোনটো ৰেজিস্ট্যান্স আছে আৰু ৰিয়েক্টেন্স আছে, সেইখিনিতে I1 ৰ যিমানখিনি ড্ৰপ হল, তাৰ পিছত আমি ইয়াতে U1 পাইছিলো আৰু তাৰ পিছত আমি পাইছিলো ইয়াতে কোৰ লস। কিন্তু আমি কোৰ লস আৰু তো কি কৰিলো, আমি এইফালে শিফট কৰাই দিছো। এতিয়া মই কিয় শিফট কৰাই দিলো, কাৰণ এইটো বহুত মিনিমাম লস। I0 ইজ such a small কি এইটো কাৰণে ইমান খাস এটা প্ৰবলেম নহয়, কিন্তু এইটো শিফট কৰাই দিলে আমাৰ ইকুইভ্যালেন্ট ডায়াগ্ৰামটো বনাওতে বহুত সুবিধা হ'ব। সো ইয়াতে আমাৰ এইফালে দি আমাৰ আইসি কোৰ লসটো আহিল, ইয়াতে আমাৰ IM ম্যাগনেটাইজিংৰ কাৰণে যোনটো কারেন্ট গৈছিল সেইটো আহিল। সো দিস ইজ মাই RC এন্ড দিস ইজ মাই XM। ঠিক আছে, এই পার্টটো বুঝি পাইছা সবে? এইটো পার্ট, দিস ইজ দা কোর লস পার্ট। ঠিক আছে, নাও আমি সেই I1 কারেন্টে যাই আছে বুলি ধৰিলো। সো আমি ইয়াতে কি কৰিব পাৰো, R1 আৰু R2 ড্যাশ এড কৰি দিব পাৰো, X1 আৰু X2 ড্যাশ এড কৰি দিব পাৰো। সার্কিট আৰু ইজি হৈ যাব তেতিয়া আমাৰ কাৰণে। বুজি পাই আছা? সেম বস্তু চেঞ্জ হোৱা নাই, সেম বস্তুৱে থাকিল। বস্তুটো সেমে থাকিল, আমি একো চেঞ্জ কৰা নাই, জাস্ট আমি সিম্পলিফাইড কৰি আছো। সিম্পলিফাই কিয় কৰিছো, সো দ্যাট আমি ইয়াতে ইজিলি আমি বস্তুবোৰ ওলাব পাৰিম। ঠিক আছে, নাও সো R ইকুইভ্যালেন্ট কিমান আহি যাব ইয়াতে, আমি এই দুটা বস্তু কি কৰি দিব পাৰো, একেলগে লিখিব পাৰিম। এতিয়া এটা ৰেজিস্ট্যান্স আৰু এটা ইন্ডাক্টেন্স দেখাই দিব পাৰো। দিস উইল বি মাই R ইকুইভ্যালেন্ট, this will be my X equivalent, and R equivalent or value কিমান হৈ যাব, R1 আছিলে plus R2 by K square। X equivalent or value কিমান হৈ যাব, X equivalent will be equal to X1 plus X2 by K square। So এটা resistance, এটা inductance পালো, and this is very small, so even পিছত আমাৰ যেতিয়া লাগিব আমি এইটো omit কৰি দিব পাৰিম core loss to। So this is a clear picture of your single phase transformer। এই গোটেইখিনি কথা আমি প্ৰবলেম কৰিম, আমি বুজি পাম। এতিয়া এটা প্ৰবলেম দি আছো মই তোমালোকক।
ইয়াতে 100 ভোল্ট লগালো and number of turns, এইটো number of turns দিয়া আছে 200, এইটো number of turns দিয়া আছে 100, এইটো number of turns দিয়া আছে 60, ঠিক আছে। Now what we have to find? We have to find out the voltage between X and Y. Anybody can do it? কি দিয়া আছে? ইয়াতে voltage দিয়া আছে V1 is equal to 100 volt. ইয়াতে number of turns দিছে 200, ইয়াতে 100 আৰু ইয়াতে 60 turns তোমাৰ secondary to divide কৰি দিছে, and they are asking what is the voltage between X and Y.